মই বৰ্তমান উপস্থিত আছোঁ নতুন দিল্লীত আজিৰে পৰা আৰম্ভ হোৱা নৰ্থ ইষ্ট ফেষ্টিভেল 2024 মেজৰ ধ্যানচান্দ ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে নৰ্থ ইষ্ট ফেষ্টিভেল আৰু প্ৰতি বছৰ দৰে আয়োজন কৰা হৈছে। যদি মই ইয়াত দেখুৱাওঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যি সভ্যতা তথা সংস্কৃতি তথা খাদ্য বা প্ৰতিটো সম্ভাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিফলিত কৰাৰ চেষ্টা কৰা হয় নৰ্থ ইষ্ট ফেষ্টিভেলত আৰু এইবাৰো দেখা পাইছোঁ সেই একেই চেষ্টা চলাইছে। আৰু যদি মই দেখুৱাওঁ ইয়াত কেইবাখনো মঞ্চ আছে আৰু এইসমূহ মঞ্চত বিভিন্ন জাতি জনগোষ্ঠীৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকৰ যি নৃত্য গীত সম্ভাৰ তেওঁলোকৰ ইয়াত প্ৰদৰ্শন কৰি থকা হৈছে। অসম, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মেঘালয় প্ৰতিখন ৰাজ্যৰে সংস্কৃতি ইয়াত প্ৰতিফলিত কৰাৰ চেষ্টা কৰা হৈছে। আৰু ইয়াত আপোনালোকে যদি দেখা পায় যে নতুন দিল্লীৰ নৰ্থ ইষ্ট ফেষ্টিভেলত ইয়াত বিভিন্ন বিপণী লাগিছে। ইয়াত কেৱল মাত্ৰ অসমে নহয়, ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ ইয়াত বিপণী লাগিছে। তেওঁলোকৰ যি বস্ত্ৰ সম্ভাৰ হওক বা অন্যান্য পৰিধান কৰা অন্যান্য সা সামগ্ৰীয়ে হওক বা খাদ্যই হওক তেওঁলোকে ইয়াত চেষ্টা কৰিছে ইয়াত ৰাইজক দেখাবলৈ আৰু বাণিজ্য কৰিবলৈ চেষ্টা কৰিছে। এক প্ৰকাৰ নতুন দিল্লীত এখন মিনি উত্তৰ পূৰ্বাঞ্চল কৰাৰ ইয়াত চেষ্টা চলোৱা হৈছে। আৰু যদি মই দেখুৱাওঁ এইখন যি মূল যি মঞ্চ দেখা মোৰ বেকত দেখা পাইছে, মোৰ পাছফালে দেখা পাইছে, এইখন মঞ্চতে আজি নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছে আৰু এই সংগীতানুষ্ঠানত প্ৰায় লক্ষাধিক লোকৰ আগমন হোৱাৰ এটা সম্ভাৱনা আছে বুলি আমি অনুভৱ কৰিছোঁ। এতিয়া যদি ষ্টলসমূহলৈ যদি যাওঁ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খাদ্য সম্ভাৰ বিভিন্ন ষ্টল মই ইয়াত দেখা পাইছোঁ। পৰকাহলিক আংগামী নাগা কিটচেন দেখা পাইছোঁ, লগতে খাটি অসমীয়া এসাঁজ আছাম ফুড ষ্টল সকলো দেখা পাইছোঁ। ইয়াত গাহৰি বা চিকেন বা হাঁহ কুকুৰা সকলো বস্তু ইয়াত খাদ্য সামগ্ৰী ইয়াত তেওঁলোকে ইয়াত বিক্ৰী কৰি আছে। ইয়াত এখন হিপ হপ ভিলেজো ইয়াত দেখা পাইছোঁ, য'ত হিপ হপ গান ইয়াত কিছু সময় পূৰ্বে ইয়াত তেওঁলোকে ইয়াত পৰিৱেশন কৰিছিলে। ইয়াত লগতে মই যদি ইয়াত দেখুৱাওঁ ইয়াত আপোনালোকে কেৱল উত্তৰ পূৰ্বাঞ্চলৰ ইয়াত খাদ্য আপোনালোকে দেখা পাব। এই খাদ্য সম্ভাৰসমূহ আমি দেখুৱাই গৈ আছোঁ, য'ত বিভিন্নজনে ইয়াত এই খাদ্য সম্ভাৰসমূহ তেওঁলোকে ইয়াত দিছে। এই বিপণীসমূহ তেওঁলোকে এনেদৰে দিছে। এই দৃশ্য আপোনালোকক দেখুৱাই আছোঁ মই নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীৰ পৰা। ইয়াত কেইবাজনো যুৱক আছে, মই তেওঁলোকক দেখা পাইছোঁ। মই জানিব চেষ্টা কৰিছোঁ বৰ সুন্দৰকৈ আপোনালোকে ইয়াত আয়োজন কৰিছে, পৰকাহলিক নাম দিছে। আৰু কেনেকুৱা ইয়াত ৰাইজৰ আচলতে আগমন কেনেকুৱা হয় আপোনালোকৰ এই ফেষ্টিভেলত? আগমন আৰু আমাৰ এটা একচুৱেলি স্পেচিয়েল ডিছ আছে লাই শাক পৰ্ক, আৰু তাত আমি লিখিয়ে থৈছোঁ সেইটো কাৰণে উই ডু নট টেল এ লাই, আমি লাই শাকত তেল নিদিওঁ। আৰু মানে ইয়াত নতুন দিল্লীত বেছিকৈ গাহৰি খাওঁ বুলি আহে নেকি মানে উত্তৰ পূৰ্বাঞ্চলৰ লোক? কাৰণ ইয়াত বেছিকৈ চাগে নাপায়। গাহৰিটো একচুৱেলি বহুত কম আৰু পায়, বহুত জেগাত পায় আজিকালি, কিন্তু কমকৈ মানে আৰু মানুহে বনোৱাৰ এলাহত বা কিবা কাৰণত কমকৈ হেৰি হয়। বাকী কেনেকুৱা লাগিছে? ভাল লাগিছে দুইজনৰে? বাকী কি আছে দেখুৱাই দিব নেকি অলপমান? কিবা ৰেডি হৈছে এতিয়ালৈকে? অকল ভেজ ৰেডি হৈছে, বাকীখিনি সময় যোৱাৰ লগে লগে হ'ব। পাছত আমি দেখুৱাম। আৰু এনে নৰ্থ ইষ্ট ফেষ্টিভেল নতুন দিল্লীৰ এই পৰিৱেশ মই দেখুৱাই আছোঁ, য'ত ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক নতুন দিল্লীত থাকে বা এই ফেষ্টিভেলৰ বাবে নতুন দিল্লীত তেওঁলোকে আহি উপস্থিত হয়, তেওঁলোকে ইয়াত বিভিন্ন খাইছে। অৰুণাচল কিটচেন, আংগামী নাগামী কিটচেন আপোনালোকে দেখা পাইছে, আৰু দ্য ৰেকৰ্ড ৰুম দিল্লী, চৌকা, এনেকুৱা কেইবাখন ষ্টল মই দেখা পাইছোঁ। সকলোৱে ইয়াত এনেদৰে খাবলৈ আহিছে। আৰু কিয়নো দেখা পাইছে বিভিন্নজন আছে ইয়াত, চিনাকি মানুহ বহুত ওলায়। আৰু তাৰ মাজতে আচলতে এই 3টা দিন সকলোৱে এটা সুন্দৰ প্ৰচেষ্টা চলায়। এখন মই দোকান দেখা পাইছোঁ দ্য চৌকা, আপোনাৰ পৰা জানিব চেষ্টা কৰিম কেনেকুৱা লাৰু পিঠা চব দেখা পাইছোঁ। পিঠা এয়া লাৰু নৰ্থ ইষ্ট ফেষ্টিভেলত সকলো আছে। মই আপোনাৰ পৰা জানিব এতিয়া চেষ্টা আপোনালোকৰ ইয়াত উপলব্ধ। আমাৰ ইয়াতে আচাৰ আছে, মাৰ হাতৰ পৰা ধুনীয়া আচাৰ, তাৰপাছত পিঠা আছে, লাৰু আছে, তাৰপাছত হাঁহৰ কম্বো আছে, হাঁহৰ থালি আছে, গাহৰি থালি আছে। আৰু লগতে আজি নিশা জুবিন গাৰ্গৰ অনুষ্ঠানো আছে। চবে জুবিন গাৰ্গক চাব আহিব আৰু আমাৰ ইয়াতে যে খাব সেইটো আশা কৰিলোঁ। আজি ক'লোঁ যে নতুন দিল্লীত আজি নৰ্থ ইষ্ট ফেষ্টিভেল আজি প্ৰথম দিনা জুবিন গাৰ্গৰ অনুষ্ঠান আছে, বাকী আৰু 2টা দিন বাকী থাকি যাব, কাইলৈ আৰু পৰহি। এনেদৰে আমি প্ৰতিদিনৰ আমি পৰিৱেশ দেখুৱাম নতুন দিল্লীৰ এই যি কালাৰফুল ফেষ্টিভেল আছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উত্তৰ পূৰ্বাঞ্চলৰ যি সভ্যতা সংস্কৃতি খাদ্য সংস্কৃতি বা তেওঁলোকৰ যি আমাৰ যি কালচাৰ আছে সকলোকে প্ৰমোট কৰাৰ এটা অনুষ্ঠান হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল। পৰিৱেশ দেখুৱাই যাম আমাৰ দৰ্শকসকলক এনেদৰে নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ ষ্টেডিয়ামৰ পৰা।